নমস্কাৰ, মই জনাৰ্দন দাস। তো মোৰ ইউটিউব চেনেলটো প্ৰথমটো ভিডিঅ'লৈ আপোনালোকক চবকে স্বাগতম জনাইছোঁ। তো গাইজ, এইটো মোৰ প্ৰথম ভিডিঅ', চবে ছাপোৰ্ট কৰিব। গাড়ীৰ ভিতৰতে আছোঁ। তো বলকচোন গুৱাহাটীখন কেনেকুৱানো হয়, কি হয় দেখুৱাম চবকে। আৰু এইখন মোৰ আপোনাৰ হিউণ্ডাই অ'ৰা হয়, কমাৰ্চিয়েল হয়। মই উবেৰত চলাই আছোঁ বৰ্তমান। তো গাইজ, চবে ছাপোৰ্ট কৰিব। তো বলক চাওঁ আগৰ কেনেকুৱা কি হয়। তো গাইজ, গুৱাহাটীখনতো চাবলগীয়া একো নাই তেনেকুৱা বিশেষ, এতিয়া চব পানী হৈ আছে। তো এইটো VIP ৰোড, এইফালেদি আপোনাৰ নাৰেংগী আৰু আপোনাৰ এইটো ছাইডৰ পৰা আহিলে আপোনাৰ 6 মাইল খানাপাৰা যাব পাৰে। আৰু এইফালৰ পৰা আপোনাৰ নাৰেংগী, বামুণী মেদাম, চন্দ্ৰপুৰ, পানীখাইটি এইফালে যোৱা ৰোড এইটো। এইখন এখন অলা গৈ আছে উবেৰ। গাইজ, মানে গুৱাহাটীত গাড়ীবোৰ মানুহবোৰে যেনেকৈ তেনেকৈ চলায়, একদম মানে গাড়ী নাই, সিহঁতে এনেই ৰখি আছে ইয়াতে। পিছফালে গোটেই জাম লগাই দিছে। গাইজ, এতিয়া গুৱাহাটীততো গোটেইফালে পানী হৈ আছে। গুৱাহাটীত বুলি নহয়, গোটেই জেগাতে পানী হৈছে অসমত। তো এতিয়া বলকচোন চাওঁ। গাইজ, আজি তেলো নাই গাড়ীত, তেল ভৰাব লাগিব। আজিতো নভৰা আৰু কাইলৈ ভৰাম তেল। তো গাইজ, মানে মোৰ ইয়াতে মোবাইল থোৱা এইটো ষ্টেণ্ডটো নাই। মই গাড়ীখন নতুনকৈ লৈছোঁ, যিহেতু লগাব লাগিব লাহে লাহে চব বস্তু। এতিয়া ভাড়া মাৰি আছোঁ। তো কোনোবাই যদি ভাবি আছে যে অলা উবেৰত গাড়ী লৈ কেনে চলাম, তো বৰ্তমান চলাব পাৰে। টুক টাককৈ আপোনাৰ হাজিৰাটো ওলাই যায় আৰু দিনটোৰ। মানে ধৰক মাহত আপুনি 30-40 হাজাৰ টকা উপাৰ্জন কৰিব পাৰিব আৰু উবেৰখন চলাই এটা ধুনীয়াকৈ পৰিয়াল এটা চলাই থাকিব পাৰিব। তো গাইজ, এতিয়া আহি পালোহি আমি মেগাজিন তিনিআলি, পাথৰগুৰি পাম আৰু পাথৰগুৰি। গুৱাহাটীখন গাইজ ইমানেই লেতেৰা, মানে কি ক'ব আৰু, য'তে ত'তে জাবৰ সোপা পেলাব। তো গাইজ, এইটো হ'ল আপোনাৰ মেগাজিন তিনিআলি। তিনিআলি বুলি নহয় আৰু, এইটো মেগাজিন বুলি কয় আৰু। তো গাইজ, কথা ক'ব নাজানিব পাৰোঁ, প্ৰথম ব্লগছ হয় যিহেতু। তো কিবা যদি ভুল হয় তেতিয়াহ'লে ক্ষমা কৰি দিব আৰু মোক ছাপোৰ্ট কৰক। যিমানখিনি পাৰে সিমানখিনি আগুৱাই লৈ যাওক। আগলৈও ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম। তো এইফালেতো বিশেষ এতিয়া চাবলগীয়া এনেকুৱা একো নাই। আৰু গাইজ, গুৱাহাটীত কিন্তু গাড়ী প্ৰায় মানুহে চলাব নাজানে। মানে য'ৰ ত'ৰ পৰা আহি কিনে এই বাইক স্কুটিবোৰ একদম উৎপাত কৰি ফুৰে সিহঁতে। তো গাইজ, ৰাতিপুৱা আজি 6টাত ওলাই আহিলোঁ। তো বৰ্তমান হ'ল 8:42 টাইম। তো গাড়ী চলাই আছোঁ। এতিয়া আৰু ৰুমত যাম আৰু। এখন বুকিং লৈ গৈ আছে ভাড়া। তো গাইজ, এতিয়া আহি পালোঁ আমি পাথৰগুৰি। এইটো পাথৰগুৰি পাঞ্জাৱ নেশ্যনেল বেংকটো, তলতে SBI ATM-টো আছে। তো গাইজ, এইফালে যায় আপোনাৰ হাটগাঁও, আমচিং, যোৰাবাট এইটো ৰাস্তা। আৰু এইটো চিধাই গ'লে আপোনালোকৰ নাৰেংগী পাব।
এতিয়া আমি পাৰ হ'লোঁ পাথৰগুৰি তিনিআলি। এইটো এটা ডাঙৰ এপাৰ্টমেণ্ট, এইটো পাথৰগুৰিৰ এইটো ডাঙৰ এটা এপাৰ্টমেণ্ট। তো ৰাতি কিন্তু গুৱাহাটীখনত গাড়ী চলাই বৰ মজা আছে কিন্তু গাইছ। যোনে ৰাতি গাড়ী চলাই গুৱাহাটীত তেওঁলোকে গম পাব, কিন্তু গাড়ী চলাই ৰাতি মজা আছে গুৱাহাটীত দিনতকৈ। ৰাতি আপুনি 10টা বজাৰ পিছত ওলাওক, একদম ধুনীয়া পৰিৱেশ এটা পাব, শান্ত সুস্থ, একো হাই হোল্লা নাই, একদম ধুনীয়াকৈ চলাই থাকিব পাৰিব গাড়ী। গিলাচখন খোলা আছিলে, এচি লগোৱা আছে গাড়ীত। আৰু আজিকালি নাৰেংগীখনত আপোনাৰ ইমানেই ট্ৰেফিক হৈছে মানে মগজটো বেয়া হৈ যায়গৈ। এইটো নাৰেংগী পেট্ৰল পাম্প, ইণ্ডিয়ান অইল। নাৰেংগীখন পাম আৰু এতিয়া নাৰেংগীত এতিয়া আৰু আপোনাৰ গাইছ 9টা বাজিলে বুলি ক'লে আৰু ভাড়াটো কমি আহে। আৰু আজি আকৌ ট্ৰেফিকটো কমিছে, এনেই আপোনাৰ বহুত ট্ৰেফিক থাকে। গাইছ আমি যাম এতিয়া ৰাইট চাইডে। এইফালে আপোনাৰ চিধা গ'লে আপোনাৰ পাব ডাইৰেক্ট জু ৰোড, জু তিনিআলি, পানীখাইটি ডাউন টাউন ইউনিভাৰ্চিটি, এখন নাৰেংগী বজাৰ, মানে নাৰেংগী বজাৰ বুলি নকয় আৰু এইটো LG টাৱাৰটো। নাৰেংগী কলংপাৰ বজাৰখন আগত আছে, মই দেখুৱাই আছোঁ। তো এইটো ৰেল ক্ৰচিং নাৰেংগী। এইখন গাইছ ইজি নাৰ্ছিং হোম, এইখন ইজি নাৰ্ছিং হোম। তো ইয়াৰ পৰা নাৰেংগী বজাৰ আপোনাৰ ষ্টাৰ্ট হৈ যায় আৰু। তো গাইছ মই অলপ বজাৰ কৰিব আছে, আগত বজাৰ চজাৰ কৰি লওঁ, তাৰপিছত মই আকৌ আহি আছোঁ।